নমস্কাৰ মই বিকাশ আপোনালোকে চাই আছে আপডেট নাও অভিযোগ অনুসৰি অনলাইন ট্ৰেডিংৰ নামত প্ৰবঞ্চনাৰে কোটি কোটি টকা লুণ্ঠন কৰা অৰ্থাৎ মাত্ৰ 22 বছৰ বয়সতে কোটিপতি হোৱা এইজন বিশাল ফুকনক ভাইক পাতি লোৱা এইগৰাকী অসমৰ কোৰিওগ্ৰাফাৰ সুমি বৰা ৰাজস্থানত বিলাসী ডেষ্টিনেশ্যন ৱেডিং পাতি চৰ্চালৈ অহা সুমি বৰা সম্প্ৰতি পলাতক অৱস্থাত আছে নিজকে অসমৰ প্ৰথম মহিলা কোৰিওগ্ৰাফাৰ বুলি পৰিচয় দিও বিতৰ্কত সোমাই পৰিছিল এইগৰাকী সুমি বৰা বিলাসী জীৱন যাপন কৰা সুমি বৰাৰ মোবাইল নিখাৰ পৰা বন্ধ হৈ আছে সুমি বৰাক বিচাৰি ডিব্ৰুগড় আৰক্ষীৰ লগতে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও সুমিক বৰাক এতিয়ালৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই ডিবি ষ্টকে ৭০০০ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰাৰ পাছতে পোহৰলৈ আহিছে অনলাইন ট্ৰেডিংৰ নামত অনুৰূপ ধৰণে বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰি প্ৰবঞ্চনা জাল পেলোৱা ডিব্ৰুগড় এইগৰাকী 22 বছৰীয়া যুৱক বিশাল ফুকনৰ কাহিনী ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰি বছৰত দুগুণ লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে দীপাংকৰ বৰ্মনে যি ধৰণে ধন সংগ্ৰহ কৰিছিল ঠিক অনুৰূপ প্ৰতিশ্ৰুতিৰে বিশাল ফুকন নামৰ যুৱকজনে ব্যক্তিগত একাউণ্টৰ জৰিয়তে উজনি অসমত কোটি কোটি টকা সংগ্ৰহ কৰিছিল বিশাল ফুকনৰ নামৰ যুৱকজনে নটাৰী যোগেদি বিভিন্ন জনৰ সৈতে চুক্তি কৰি ব্যক্তিগত একাউণ্টত ধন সংগ্ৰহ কৰে সেই ধন তেওঁ ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ কথা সেই চুক্তিত উল্লেখ কৰি থৈছে চুক্তিত আৰু উল্লেখ থকাৰ মতে ৬০টা কৰ্মৰ দিনৰ বাবে তেওঁৰ ন্যূনতম ৩০% লাভাংশ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিনিয়োগকাৰী জানিব পৰা মতে এতিয়ালৈকে বিশাল ফুকনে বিনিয়োগকাৰীক মূলধন নহয় লাভাংশৰহে কিছু অংশ ঘূৰাই দি আহিছে তেওঁৰ মাছৰ তেলেৰি মাছ ভাজি তাৰ এটা অংশ নিজাকৈ ৪টাৰ কোম্পানীক খুলি বিনিয়োগ কৰাৰ লগতে বিলাসী জীৱন এটা কটাইছে এই খবৰ প্ৰকাশ কৰাৰ পাছত নিজৰ সামাজিক মাধ্যমত 22 বছৰীয়া বিশাল ফুকনে উল্লেখ কৰিছে যে তেওঁৰ ডিমেট একাউণ্টৰ জৰিয়তে 2020 চনৰ পৰা শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি আহিছে কিন্তু লক্ষণীয় কথাটো হ'ল যে ৬০টা কৰ্মদিনত ৩০% লাভাংশ দিয়াৰ গ্যাৰাণ্টি দিয়াটোহে এটা অৰ্থনৈতিক অপৰাধ যি কথা সেবি ইতিমধ্যে উল্লেখ কৰি থৈছে উল্লেখ্য যে 22 বছৰৰ বয়সতে কোটিপতি হোৱা বিশাল ফুকন সঘনাই যায় বিদেশ ভ্ৰমণলৈ বিশালক লৈ ৰাজ্যৰ সংবাদ মাধ্যমত ধাৰাসাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই সোমবাৰে নিশা ডিব্ৰুগড়ৰ পৰা বিশালক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে লগতে আটক কৰে বিশালৰ মেনেজাৰক বিশালৰ এপাৰ্টমেণ্টত আৰক্ষীয়ে অভিযান চলাই বহু নথিপত্ৰৰ লগতে লেপটপ ৬টাকৈ আইফোন আৰু আৰবৰ মুদ্ৰা জব্দ কৰে বিশাল ফুকনৰ এতিয়া ঠিকনা হৈছে ডিব্ৰুগড় সদৰ থানা বিশালে কিদৰে ইমান কম সময়ৰ ভিতৰত বিশাল সম্পত্তি গৰাকী হৈছিল সেই তথ্যৰ উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে তেওঁৰ মাৰাথান জেৰা অব্যাহত ৰাখিছে মহাপ্ৰবঞ্চক হিচাপে নাম চৰ্চালৈ অহা বিশালৰ কাহিনীৰে এতিয়া যোগসূত্ৰ ওলাইছে ৰাজ্যৰ এগৰাকী নৃত্যশিল্পী সুমি বৰাৰ ৰাজস্থানৰ উদয়পুৰত কেইবা কোটি টকাৰ ডেষ্টিনেশ্যন ৱেডিং পাতি চৰ্চালৈ আহিছিল এইগৰাকী সুমি বৰা কিন্তু জানিব পৰা মতে সুমি বৰা বিয়াৰ মুঠ খৰচৰ 90% ব্যয় কৰিছিল বিশাল ফুকনে কিয়নো বিশাল ফুকন হেনো সুমি বৰাৰ পাতি লোৱা ভাইক আৰু সেইবাবে পানীৰ দৰে বাইকৰ বিয়াত টকা খৰচ কৰিছিল বিশালে চৰ্চিত খবৰ অনুসৰি সুমি বৰাৰ এইখন বিয়াত বাজেট আছিল 10 কোটি টকাৰো অধিক বিয়াখনৰ বাবে বুকিং কৰা হৈছিল 50ৰ পৰা 80টা হোটেলৰ কোঠা আৰু প্ৰতিটো কোঠাৰ দৰ আছিল 50,000 পৰা 1.5 লাখ টকা এতিয়া আপুনি নিজেই ভাবি চাওক সাধাৰণ মানুহৰ পক্ষে এনে বিবাহ পতা জানো সম্ভৱ হয় এইসমূহ তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া আৰক্ষীৰো চকু কপালত উঠিছে ইফালে বিশাল ফুকনক আটক কৰাৰ পাছতেই হঠাৎ অন্তৰ্ধান হ'ল সুমি বৰা নিজৰ বিয়াৰ সন্দৰ্ভত সুমি বৰাই এক পডকাষ্টত কি কৈছিল হেয়া শুনি লওক ইম্পসিবল নেকি অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পসিবল হয় আমাৰ ইচ্ছা নাছিলে না মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে কি বিচাৰিছিলে উদয়পুৰ ইটস আ বিউটিফুল প্লেস সবৰ ড্ৰিম ডেষ্টিনেশ্যন এটা আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দে এটা ষ্টেটমেণ্ট কম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে মোৰ ৰিলেটিভছ গৈছিলে তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন ডেটছ ইট তেওঁলোকৰ আশীৰ্বাদ আছিলে তেওঁলোক লগত আছিলে যি নিয়ম কৰিলোঁ যি মস্তি কৰিলোঁ উই এনজয় দ্য ৱেডিং এনজয় কৰিব লাগে উই থৰলি ৱেডিং এনজয় কৰিলোঁ আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন ডেট ইজ দ্য অনলি লাইক থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে ভকত গৈছে ইয়াৰ পৰা চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয়
That is no point because wedding ot teluk nasile and they were invited also. এটোটো ব্ৰুটেল আছিল কিন্তু Whatever, কি কয় আৰু they were brutal to me also. এক্স্যাক্টলি আৰু ডিব্ৰুগড়টো পাৰি কৰিবলৈ বা গুৱাহাটীটো পাৰি কৰিবলৈ কিন্তু হেঁপাহ থাকে আৰু সবৰ হেঁপাহ সপোন ডিজায়াৰ যাৰ কাৰণে আমি ইমান কষ্ট কৰিলো ইমান বছৰ we have saved, we have invested for this wedding আৰু মোক খুব ভাল লাগিছে যে সব ধুনীয়াকৈ হৈ গ'ল it was a fairy tale dream wedding আৰু তো গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হেপী থাকিম ৰিগাৰ্ডিং মাই ৱেডিং পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালো চাহ ইয়াতে পাতিছিলোঁ অসমৰ প্ৰথমটো চেলিব্ৰিটি ৱেডিং চা উদয়পুৰত প্ৰথমবাৰ এখন অসমীয়া ৱেডিং দেখিলে তেওঁলোকে কোটিটকীয়া বিয়া পাতি গৰ্বিত হোৱা এইগৰাকী চুমি বৰা এতিয়া পলাতক নিশাৰ পৰা বন্ধ কৰি থৈছে মোবাইল ফোন চুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ গৃহৰ লগতে পিতৃগৃহতো আৰক্ষীয়ে অভিযান চলাইছে যদিও চুমি বৰাক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অৱশ্যে চুমি বৰাৰ ঘৰৰ পৰা এটা আইফোন জব্দ কৰিছে আৰক্ষীয়ে ইফালে লোভত পৰি বিশালৰ ওচৰত ধন বিনিয়োগ কৰা সকল এতিয়া শংকিত হৈ পৰিছে বহুজনে আশংকা কৰিছে যে ডিবি ষ্টকৰ দৰে বিশালে যদি মাছৰ তেলেৰে মাছ ভাজি আছিল তেন্তে কি হ'ব তেওঁলোকৰ বিনিয়োগ কৰা লাখ লাখ টকা হেয়া যি কি নহওক এনে কি মৰম চেনেহৰ বাবে পাতি লোৱা বায়েকৰ বিয়াত হিয়া উজাৰি বিশালে টকা খৰচ কৰিছিল সেই আৰক্ষী তদন্তৰ পাছত পোহৰলৈ আহিব কিন্তু জানিবৰ পৰা মতে বিশাল ফুকনৰ বহু ক্লায়েণ্ট আনি দিছিল চুমি বৰাই আৰু বিশাল ফুকনৰ এই জালত ভৰি দিছিল অসমৰ অভিনয় জগতৰ বহুতে এতিয়া অপেক্ষা মাথো কেৱল সময়ৰ বাবে ইফালে বিশাল ফুকনৰ দৰে ষ্টক মাৰ্কেটিঙৰ যোগেদি কোটিপতি হোৱা স্বপ্নীল পাল নামৰ এজনকো গুৱাহাটী আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম ফাঁকিবাজি কাম যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক বুকিঙৰ কাম কৰিব নোৱাৰে এইটো একেবাৰে আইন বিৰোধী কাম আজি পুলিচে একশ্যন লৈছে অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে তাত এটা পূৰ্ণ ব্যৱস্থা আছে এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰৰ বহু চক এপ এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পঢ়োঁ টকা পইচা যাব কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে তাৰপিছত নিদিয়া হৈ যায় সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল চক এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে যিহেতু পুলিচে কেছ লৈছে আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম